গড়কাপ্তানি পথ বা সাধাৰণ পথৰ ওপৰৰ দলং নহয় অতি ব্যস্ত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুধনৈ নৈ ওপৰত থকা আৰচিচি দলঙত মিলিছে বৃহৎ ফাট অকল দলঙেই নহয় গোৱালপাৰা জিলাৰ মাজেৰে পাৰ হৈ যোৱাৰ ঘাইপথৰ ঠায়ে ঠায়ে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত ফাট মেলিবলৈ আৰম্ভ কৰিছে ঘাইপথ চোৱাৰ মুঠৰ ওপৰত এক বিপদৰ আগজাননী বহন কৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ দলংখনে এই দলংখনৰ ভগ্ন অংশ শীঘ্ৰে কৰ্তৃপক্ষই মেৰামতি নকৰিলে 17 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক প্ৰকাৰ যাতায়াত বন্ধ হৈ পৰিব হিয়া নিশ্চিত এই দলংখনৰ ওপৰেৰে নিতৌ হাজাৰ হাজাৰ যান বাহনৰ চলাচল হয় যাৰ ফলত ফাট মেলা অংশটো অধিক বিপদজনক হৈ পৰিছে আগবাঢ়িছে খনবৰ অৰূপনাথৰ প্ৰতিবেদন মই এতিয়া উপস্থিত আছো দুধনৈৰ মাজেৰে যোৱা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুধনৈ নৈৰ ওপৰত থকা যিখন আৰচিচি দলং সেই আৰচিচি দলংখনতে আৰু এক ভয়ংকৰ কথা এক বিপদৰ আগজাননী বুলি ক'ব লাগিব আৰু তাক মূলতে হৈছে এই যিখন দুধনৈ আৰচিচি দলং এই দলংখনত ইতিমধ্যে বৃহৎ ফাট মেলা দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থই দেখুৱাব সেই দৃশ্য এয়া হৈছে দুধনৈ নৈৰ ওপৰত থকা দুধনৈ চহৰৰ প্ৰৱেশদ্বাৰতে থকা যিখন আৰচিচি দলং আৰু এই দলংখন ইতিমধ্যে বৃহৎ ফাট মিলিছে মোৰ কেমেৰাত দেখিবলৈ পাইছে সেই দৃশ্য এনেধৰণে এই যিটো ফাট মেলিছে তলৰ যি ৰ'দ আছিলে সেই ৰ'দ পৰ্যন্ত ওলাই গৈছে আৰু বিভিন্ন সময়ত আমি দেখিবলৈ পাই আহিছিলোঁ যে এই ভগ্ন অংশতে কেইবাখনো স্কুটি আৰোহী বা বাইক আৰোহী ইয়াতে এক্সিডেণ্ট হ'ব লগা হৈছে দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে অতি সোনকালে যদি মেৰামতি নকৰে এই দলং অথবা এই পথটো খুব কম দিনৰ ভিতৰতে জৰাজীৰ্ণ হৈ পৰিব যাতায়াতৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব ৰাইজ কি ক'ব এটা ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু এনেকুৱা ধৰণৰ ফাট মিলিছে এতিয়া এইটো যিটো দুধনৈ নদীৰ এইটো দলংখন আজি বহু দিনৰ পৰা এইটো ফাট মিলিছে আজি মোটামুটি 1.5 মান বছৰ হৈ গ'ল ইয়াত সৰু সুৰাকৈ এক্সিডেণ্ট হৈ আছে আৰু এতিয়া যদি অতি সোনকালে মেৰামতি নকৰে তেতিয়াহ'লে সেই কৃষ্ণাই নদীৰ ওপৰত যিটো ব্ৰিজত আজি আমি দক্ষিণ পাৰৰ ৰাইজে যিটো ভুগি আছোঁ সমস্যা হৈ আছে ঠিক তেনেকৈ সমস্যা হ'ব তাতকৈ আৰু ভয়ানক হ'ব এইটো কাৰণ এতিয়া কৃষ্ণাই নদীৰ ব্ৰিজখন বেয়া হ'লে আমি সেইপিনেদি অহা যায় কিন্তু ইয়াৰ বিকল্প ৰাস্তা নাই এতিয়া ব্ৰিজখন যদি কিবাকৈ যদি ভাঙি কিবা হৈ যায় তেতিয়াহ'লে আৰু ইদি আপ ডাউন কৰাত ৰাইজৰ আমি জানিব পাৰিছোঁ এতিয়া কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ইতিমধ্যে বহুত সৰু সুৰা দুৰ্ঘটনা হৈছে অতি সোনকালে এইখিনি মেৰামতি কৰিব লাগে এইখিনি কৰে নকৰিলে মানে এইটোৱে সৰু সৰুকৈ বৃহৎ গাঁথা হ'ব আৰু অতি সোনকালে এইটো মানে ভঙাৰ এটা সম্ভাৱনা আছে আমি এটা মানে অনুভৱ কৰিছোঁ কাৰণ অনুৰোধ জনাইছোঁ যে 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুধনৈ নদীৰ ওপৰত থকা ব্ৰিজখন অতি সোনকালে মেৰামতি কৰক সেয়া আমি কৰ্তৃপক্ষ তথা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ অতি সোনকালে যদি মই কৈছোঁ যে অতি সোনকালে যদি এই ভগ্ন অংশ মেৰামতি নকৰে কৰ্তৃপক্ষই তেতিয়াহ'লে কিন্তু এক ভয়ংকৰ বিপদৰ দিশে আগবাঢ়িব দুধনৈ চহৰ কাৰণ এই দলংখন যদি ভাগি যায় এই দলংখনত যদি যাতায়াত বন্ধ হৈ পৰে তেতিয়াহ'লে কিন্তু এই দলঙৰ ওচৰত নাই কোনো ধৰণৰ উপদলং বা উপপথ গতিকে এইটোৱে একমাত্ৰ পথ গুৱাহাটীৰ পৰা বঙাইগাঁও হৈ কোকৰাঝাৰ মানকাছাৰ ধুবুৰীলৈ যোৱা পথ আৰু এই পথটো যদি বন্ধ হৈ পৰে আহি থকা দিনবিলাকত কিন্তু যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব পথচাৰীৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যত দৈনিক বৃদ্ধি হৈ আছে কৰোনা ভাইৰাছৰ প্ৰকোপ 1,33,066 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা বিগত 24 ঘণ্টাত 2,243 জন কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে ইয়াৰে ভিতৰত গুৱাহাটীত 641 জন ডিব্ৰুগড়ত 170 জন যোৰহাটত 140 লখিমপুৰত 106 জন চিনাক্ত কৰা হৈছে বৰ্তমানলৈকে কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে 396 জনৰ বুধবাৰে সৰ্বাধিক 18 জন লোকৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 7.10% বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে 1,01,239 জনে চিকিৎসাধীন হৈ আছে 31,428 জনকৈ ৰোগী মহানগৰীৰ পাৰ্শ্বৱৰ্তী এটা বিশেষ স্থানত আছে এখন বৃহৎ শিলালিপি যিখন হ'ল মধ্যযুগীয় শিলালিপি লগতে এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শিলালিপি 80 দশকত এটা বিশেষ স্থানত ঘন জংঘলত উদ্ধাৰ কৰা হৈছিল এই বৃহৎ শিলালিপি কিন্তু বৰ্তমানে ক'ত আছে আৰু কেনে অৱস্থাত আছে এই সৰ্ববৃহৎ শিলালিপিখন আজি আপোনাক দেখুৱাম এই বৃহৎ শিলালিপিখন আগবাঢ়িছো এই সন্দৰ্ভত মায়াঙৰ পৰা অজয় পলৰ ৰিপৰ্ট হয় এই মুহূৰ্তত মই উপস্থিত আছো পূৰ্বৰ মায়াং ৰাজ্যৰ ৰাজধানী বুঢ়া মায়াঙত আৰু এই বুঢ়া মায়াঙতে আছে এছিয়াৰ সৰ্ববৃহৎ শিলালিপিখন কিন্তু এই মই দৃশ্য দেখুৱাইছো যে এছিয়াৰ যি মধ্যযুগৰ যি শিলালিপিখন এছিয়াৰ সৰ্ববৃহৎ শিলালিপি বুলি কোৱা হয় এখন এই শিলালিপিখনৰ এতিয়ালৈকে যি লিখনি আছে সেই লিখনি উদ্ধাৰ হোৱা নাই
শেহতীয়াকৈ পুৰাতত্ব বিভাগে প্ৰত্নতত্ব বিভাগে কিছু শিলালিপিখন ইয়াতে সংৰক্ষণৰ ব্যৱস্থা কৰিছে যদিও যি হিচাপত এই শিলালিপিখনক সংৰক্ষণ কৰিব লাগিছিল এই শিলালিপিখন এই মুহূৰ্তলৈকে সংৰক্ষণ সেই হিচাপে সংৰক্ষণ কৰা হোৱা নাই আৰু অনাদিত হৈ আছে এই শিলালিপিখন চন্দ্ৰপুৰৰ পৰা মৰিগাঁও সংযোগী যি ঘাইপথ চন্দ্ৰপুৰ মৰিগাঁও সংযোগী ঘাইপথৰ দাঁতিতে উদ্ধাৰ হৈছিল এই মধ্যযুগীয় শিলালিপিখন কিন্তু আজি পৰ্যন্তও যি প্ৰত্নতত্ব বিভাগৰ যি হিচাপে তেওঁলোকে এই শিলালিপিখন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিছিল বা উদ্ধাৰৰ পিছত যি ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থাৰ অভাৱ হৈছে আৰু অভাৱৰ কাৰণে শিলালিপিখনত যি লিখিত যি লিপি আছে সেই লিপি আজি পৰ্যন্ত উদ্ধাৰ হোৱা নাই সেই কথালৈ স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰিছে আৰু এই মই দৃশ্য দেখুৱাইছোঁ শিলালিপিখনৰ যি মধ্যযুগীয় যি এছিয়াৰ সৰ্ববৃহৎ শিলালিপি এই শিলালিপিখনৰ দৃশ্য দেখুৱাইছোঁ আৰু এই হৈছে শিলালিপিখন যি মধ্যযুগীয় শিলালিপি আৰু এই মুহূৰ্তত মোৰ লগত এজন স্থানীয় ব্যক্তি উপস্থিত আছে মই তেওঁৰ পৰা এই কিছু কথা জানিব বিচাৰিম এই শিলালিপিখনৰ বিষয়ে দাদা এই শিলালিপিখন এছিয়াৰ সৰ্ববৃহৎ শিলালিপি বুলি আমি জানিব পাৰিছোঁ কিন্তু যি হিচাপত চৰকাৰৰ যি বিভাগ আছে বিভাগে শিলালিপিখনৰ মানে যি ব্যৱস্থা ল'ব লাগিছিল ব্যৱস্থা আজৰ প্ৰতি লোৱা হোৱা নাই কি ক'ব এইটো ক্ষেত্ৰত আপোনালোকে ধৰি লওক যেনেধৰণে ল'ব লাগিছিলে শিলালিপিখনৰ ব্যৱস্থাটো সংৰক্ষণৰ ক্ষেত্ৰতে হওক বা পাত উদ্ধাৰৰ কামতেই হওক আজিলৈ সেইখিনি হৈ উঠা আমি দেখা নাই নহ'লে হয়তো মায়ং আপুনি নিশ্চয় জানে মায়ং ইতিহাসেৰে ভৰপূৰ এতিয়া তন্ত্ৰ মন্ত্ৰ যাদুবিদ্যাৰ দেশ বুলি কোৱা হয় তাৰ বাহিৰেও ইয়াৰ যিখিনি শিল্পকলা ভাস্কৰ্য আছে সেইখিনিয়ে আমাক মায়ঙক গৌৰৱান্বিত কৰে সঁচা কিন্তু অসমকো গৌৰৱান্বিত কৰিব যদি ইয়াৰ ধৰি লওক যিবিলাক শিল্প ভাস্কৰ্য আছে সেইবিলাকৰ যদি নিশ্চয় উপযুক্ত সংৰক্ষণ বা পাত উদ্ধাৰ কামখিনি হৈ যায় তেতিয়াহ'লে নিশ্চয় ই আমাৰ ভৱিষ্যত প্ৰজন্মকো জনাৰ এটা বা আভাস নিশ্চয় দিব এটা কথা ক'ব লাগিব যিহেতুকে শিলালিপিখন চন্দ্ৰপুৰ মায়ং সংযোগী মৰিগাঁও সংযোগী ৰাজপথৰ কাষতে এক সুন্দৰ পৰিৱেশ নৈসৰ্গিক পৰিৱেশ বুলি ক'ব লাগিব পৰ্যটনৰ এটা সুন্দৰ স্থলী বুলি হ'ল হয় নেকি যদি চৰকাৰে উচিত যদি বস্তুখিনিৰ প্ৰতি লক্ষ্য ৰাখিলে হয় এইটো ডেফিনেটলি কাৰণ কেতিয়া উদ্ধাৰ হৈছিল এই শিলালিপিখন এইটোতো শিলালিপিখনৰ উদ্ধাৰৰ কাৰ্যটো হৈছে আপোনাৰ প্ৰায় ৮০ চন মানত হৈছে এতিয়া আমাৰ ইয়াৰে এজন স্থানীয় মায়ঙৰ গৱেষক বুলি কোৱা হয় লোকেন্দ্ৰ হাজৰিকা ছাৰ গতিকে তেখেতৰ প্ৰচেষ্টাত এই শিলালিপিখনৰ যিখিনি সংৰক্ষণৰ ব্যৱস্থা বা যিখিনি সংৰক্ষণ কৰিব লাগে সেইখিনি ব্যৱস্থা কিছু কাম হৈ উঠিছে বা ৰাইজেও জানিব পাৰিছে যে এইখন এখন আচলতে শিলালিপি বা ইয়াত যি হিচাপত সংৰক্ষণৰ ব্যৱস্থা হ'ব লাগিছিল বা ইয়াত পৰ্যটনৰ ক্ষেত্ৰ হ'বলৈ সেইটো হৈ উঠা নাই এতিয়ালৈ আহ্বান জনাব নেকি চৰকাৰক আপুনি চৰকাৰকতো আমি আহ্বান জনাই আছোঁ আগৰ পৰাও কৰি আছোঁ এতিয়া কিছু অলপ মানে কৰিছে তেওঁলোকে এতিয়া এইখিনিয়ে যথেষ্ট নহয় গতিকে আৰু মানে সংৰক্ষণৰ অভাৱত গোটেইখিনি জয়ী হৈ আছে তাৰমানে যথেষ্ট আছে আপুনি পৰিত্যক্ত অৱস্থাত বহুত দেখিব আপুনি গণেশৰ মূৰ্তি যথেষ্ট পৰি আছে আপুনি এই মানে যেনি তেনি পৰি থকাৰ দৰে আছে গতিকে এইখিনি অলপ উদ্ধাৰ হ'লে আমাৰ কাৰণে বা পৰ্যটনস্থলী হিচাপে গঢ় লোৱাত এটা যথেষ্ট সহায়ক হ'ব হয় নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে অকল মায়াঙত এই এছিয়াৰ সৰ্ববৃহৎ শিলালিপিখনে নহয় আৰু এনেকুৱা বহুত বস্তু আছে বিভিন্ন স্থানত মায়াঙৰ যি নেকি চৰকাৰৰ বা কিংবা কৰ্তৃপক্ষ বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে আজি অনাদিত হৈ আছে সংৰক্ষণৰ অভাৱত জহিক হৈ যোৱা বুলি কৈছে গতিকে আমাৰ এই প্ৰতিবেদন দেখাৰ পিছত চৰকাৰৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে বিভাগীয় কৰ্তৃপক্ষই এই অঞ্চল পৰিদৰ্শন কৰে এই অঞ্চলৰ যিখিনি অতীতৰ যি পুৰণিকালীয়া যি বস্তু আছে যি সংৰক্ষণৰ অভাৱত এইখিনি অনাদিত হৈ আছে সেইখিনি সংৰক্ষণ কৰাৰ ব্যৱস্থা হাজোৰ দমদমা নিশা এক ভয়ংকৰ অগ্নিকাণ্ড মুহূৰ্ততে জ্বলি শেষ হৈ গ'ল হাজোৰ অন্যতম ব্যৱসায়িক এলেকা দমদমা চকৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান এখন হোটেলৰ পৰা জুইৰ সূত্ৰপাত হৈ সমগ্ৰ অঞ্চলটোৰ কেইবাখনো দোকান পোহৰলৈ সম্প্ৰসাৰিত হয় জুই এই অগ্নিকাণ্ডত ৫টাতকৈ অধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণত কঁপি উঠিল সমগ্ৰ অঞ্চলটো দমদমা চকৰ কেইবাটাও তালিকালৈ জুই সম্প্ৰসাৰণ হয় ঘটনাস্থলীত বিভিন্ন ঠাইৰ পৰা উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ ১০খনৰ অধিক বাহনে কেইবা ঘণ্টাৰ অন্ততহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ঘটনাস্থলীৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় বিধায়িকা সুমন হৰিপ্ৰিয়া
জমজমা চকত থকা এখন হোটেলৰ পৰা হোটেলত জুই লগাৰ পিছত ফলত তাত থকা 500টা চিলিণ্ডাৰ ব্লাষ্ট হয়। সেই ব্লাষ্ট হোৱাৰ কাৰণে জুই বৃহৎভাৱে ক্ষতি হয়, জুইৰ ফলত ক্ষতি হয়। 500খন দোকান অলৰেডি জুইত যা গৈছে। আমি ক্ষতিপূৰণ দিবলৈ আমি চেষ্টা কৰিম। যেনেকৈ এতিয়া যদি SDCৰ পৰা আমি প্ৰাথমিক ক্ষয়ক্ষতিখিনি যদি DC অফিচলৈ পঠায় তেতিয়াহ'লে দুৰ্যোগ পৰিক্ৰমাৰ পৰা আমি কিবা সা সুবিধা কৰিবলৈ চেষ্টা কৰিম বা ক্ষতিপূৰণ দিবলৈ চেষ্টা কৰিম। কিন্তু ক্ষতিপূৰণ দিলেও তেওঁলোকৰ যিখিনি মানে মনৰ কষ্ট বা যিখিনি দেখিছোঁ সেইখিনি কিমান সোনকালে মনটো ভৰি উঠিব এইটো এতিয়াই কোৱা টান। যেতিয়া এখন ভৰপূৰ এখন দোকান এখন লহপহকৈ বাঢ়ি অহা দোকান এখন যদি এনেকৈ আঙঠাৰে ভৰি যোৱা দেখা পায় তেতিয়া ভুক্তভোগীয়ে গম পায় যে কিমান উবেদনাদায়ক এই পৰিস্থিতি। মাইহাটা চাৰিআলিৰ কলাজলত ৰাইজে কৰায়ত্ব কৰিলে VIP ছাগলী চোৰক। এখন বিলাসী ইনোভা বাহনেৰে ছাগলী চুৰি কৰি থকা অৱস্থাত ৰাইজে কৰায়ত্ব কৰে সঞ্জীৱ ডেকা নামৰ যুৱক এজনক। গুৱাহাটী মহানগৰীৰ পৰা পুথিমাৰীলৈ আহিছিল চোৰকেইজন। উভতাৰ পথত যুৱক কেইজনে বৰাটোলা নামৰ গাঁওখনৰ মাজেৰে আহি থাকোঁতেই পথৰ দাঁতিত এৰাল দিয়া গাভীনী ছাগলী এজনী গাড়ীত উঠাই থকা অৱস্থাতে দেখা পায় এগৰাকী মহিলাই। লগে লগে যুৱককেইজনে ছাগলীজনীলৈ পলায়ন কৰে যদিও কিছু দূৰ অহাৰ পিছতে কলাজল চকত ৰাইজে বাহনখন আবদ্ধ কৰে। চালকৰ আসনত থকা সঞ্জীৱ ডেকাক এৰি বাকী কেইজনে পলায়ন কৰে। ৰাইজে সঞ্জীৱ ডেকাক উত্তৰ মধ্যম দি কমলপুৰ আৰক্ষীক গতাই দিয়ে। লগতে বাহনখনৰো ক্ষতিসাধন কৰে উত্তেজিত ৰাইজে। কি ক'ব এতিয়া আমাৰ এই কমলপুৰ সমষ্টিত প্ৰায়ভাগ ছাগলী নি আছে। এই ইনোভা গাড়ীবিলাকে নি আছে, কিন্তু আমি ধৰিব পৰা নাই। আজি হাতেলতে ধৰা পৰিছে কাৰণে আজি গম পাইছোঁ। মানুহ মোটামুটি 3জন থকা বুলি গম পাইছোঁ, এজন ধৰা পৰিছে, বাকী 2জন পলাইছে। এবছৰ ধৰি মানে ৰেগুলাৰ ছাগলী গৰু এইবিলাক চুৰি হৈ আছে। ৰাস্তাতে দৰাক দিয়ে থাকে, তাৰ পৰা ছাগলীবিলাক লৈ যায়। আজি হঠাৎ মানে আমাৰ বৰাতলাৰ এই চৌধুৰী চুপাৰ সন্মুখত ইনোভা গাড়ী এখনত মানে ছাগলী ধৰি পেলাই মুখত চেলতে মাৰি থকা অৱস্থাত ৰাইজে দেখা পায়। তেওঁলোকক মানে পিছা কৰোঁতে কলাজাল চকত গাড়ীখন ধৰা পৰে। 2জন পলাই গ'ল আৰু এজনক কৰায়ত্ব কৰি আমাৰ ৰাইজে থানাত গতাই দিছে। ভুলে বুলি ক'ব লাগিব, ভুল হ'ল আৰু সিহঁতৰ ছাগলী এটা উঠাইছিল সিহঁতে। মই আছিলোঁ, মই গাড়ী চলাই আছিলোঁ। ল'ৰাকেইটাৰ নাম নাজানো দিয়ক, মই হেৰি চিনি পাওঁ, থপৰা চিনি পাওঁ, চেহেৰা চিনি পাওঁ। 3জন আছিলে, পলাইছে। এজনক কিনে আমি কৰায়ত্ব কৰিলোঁ। তাৰ নাম সঞ্জীৱ ডেকা, তাৰ ঘৰ গুৱাহাটী মঠঘৰীয়া। তেওঁলোকে অহাৰ পিছত আমি যাৰ ঘৰৰ চুৰ কৰিছিলে তেওঁলোকে এখন FIR দিছে আমাৰ কমলপুৰ থানাত। আমাৰ সেইমতে আমি ৰুজু কৰিছোঁ। মহানগৰীৰ সৰু সজাইত মেজিক চালক আৰু যাত্ৰীৰ মাজত তৰ্কযুদ্ধ। অত্যাধিক ভাড়া বৃদ্ধিক লৈ চালকৰে সংঘাত। যাত্ৰীৰ পূৰ্বৰ তুলনাত দুগুণ ভাড়া লোৱাৰ বাবে সংঘটিত হয় এই তৰ্কযুদ্ধ। যাত্ৰীসকলৰ অভিযোগ কোভিডৰ নিয়ম পালন নকৰাৰ লগতে বৃদ্ধি কৰা হৈছে ভাড়া। এই সন্দৰ্ভত উৎপল হালৱে এক প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছোঁ। চহৰ গুৱাহাটী মহানগৰীত আনলক খুলি দিয়াৰ লগে লগে মেজিক চালকসকল ৰাজপথলৈ আহিছে। সকলোৱে ৰাজপথলৈ ওলাইছিলে। ৰাজপথলৈ ওলাই সময়ছোৱাতে ভাড়া বৃদ্ধিক লৈ প্ৰশ্ন উত্থাপিত হৈছিলে আৰু কিছু সময় পূৰ্বে মহানগৰীৰ সৰু সজাইত এক মাৰপিটৰ ঘটনা হৈছিলে ভাড়া বৃদ্ধিক কেন্দ্ৰ কৰি। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ সৰু সজাইত, যিহেতু সৰু সজাই জালুকবাৰীৰ পৰা জৰাবাদ অভিমুখী খানাপাৰালৈকে যিসমূহ মেজিক বাহন চলে আৰু খানাপাৰাৰ পৰা জালুকবাৰীলৈ গৈছে মেজিক বাহনৰ মাজত পূৰ্বৰ যি ভাড়া আছিলে তাৰ দুগুণ লোৱা বুলি এক অভিযোগ উত্থাপন কৰিছিলে। আৰু অভিযোগ উত্থাপন কৰাৰ পিছতে এনেদৰে এক হুলস্থুলীয়া পৰিৱেশ বিৰাজ কৰিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত। আৰু এই মুহূৰ্তত কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, যি স্বয়ং পৰিবহণ বিভাগৰ বিষয়াসকলেও কিন্তু কিবা এটা আলোচনা মাধ্যমে এই যি সমস্যা সমাধানৰ চেষ্টা কৰিব লাগিব। কিয়নো যিহেতু পেট্ৰল ডিজেলৰ মূল্য কিন্তু প্ৰত্যেক দিনে বৃদ্ধি হৈছে। আৰু যদি চোৱা যায় 80 তাৰিখত পেট্ৰলৰ মূল্য বা ডিজেলৰ মূল্য আছে 80 টকাতকৈ সেই সৰ্বাধিক। আৰু এই সময়ত মোৰ লগত এজন লোক আছে, কি হৈছিলে গোটেই ঘটনাটো কিছু জানিবলৈ চেষ্টা কৰিমে। দাদা, কি হৈছিলে গোটেই ঘটনাটো? মানে মই লালুংগাৰ পৰা আহিলোঁ লখালৈকে। মই লখা তাৰমানে জেলগেটত নামি বুলি ক'লোঁ। আৰু এনেই মানুহৰ এতিয়া 4টাকৈ বহিবলৈ দিছে, 6টা 7টাকৈ বহাই আছে। তো মই ক'লোঁ ছ'চিয়েল ডিষ্টেঞ্চটো ক'ত মিলাইছে আপুনি? মিলাওঁতে কৈছে যে মই তেলৰ দাম বাঢ়িছে, আমি কেনেকৈ চলিম। এতিয়া মোৰ লগত মাৰপিট কৰিলে, 10 টকা দিয়াৰ কাৰণে মোৰ লগত মাৰপিট কৰিলে। তেখেত বিচাৰিছে 20 টকা লাগে, 20 টকা লাগে। এগুণৰ জেগাত ঠাইত দুগুণ হৈছে। দুগুণ হৈছে। আগতে 10 টকাতে আহিছিলোঁ। এই 2টা ষ্টপেজ মাত্ৰ, লালুংগাৰ পৰা আপোনাৰ লখৰালৈকে 2টা ষ্টপেজত আহি পাওঁ। কিন্তু তাই 10 টকাৰ ঠাইত 20 টকা লৈ আছে। আৰু কোনো মানে মাছ চাছ নিপিন্ধে, যেনেকৈ তেনেকৈ ব্যৱহাৰ, সেয়াই কথা। আছিলে এজন লোকৰ ভাষ্য। আৰু ইতিমধ্যে উল্লেখ কৰিছে যে পূৰ্বৰ যি এগুণ ভাড়াৰ পৰিৱৰ্তে দুগুণ ভাড়া বৃদ্ধি কৰিছে। আৰু বৃদ্ধি কৰাৰ সমান্তৰালভাৱে ইতিমধ্যে যদি চোৱা যায় আৰু আন এখন বাহন গৈছে, মোৰ প্ৰত্যক্ষ যদি সম্ভৱ হয় কিছু দৃশ্য দেখুৱাব। এই বাহনখনত কোনো ধৰণৰ সামাজিক দূৰত্ব বা নীতি নিয়ম পালন কৰা নাই আৰু সকলোৱে